সমাজখন বহুত সুন্দৰ কিন্তু সেই সুন্দৰ সমাজখন যোৱা 17 বছৰ হাগ্ৰামা মহিলাৰীৰ যি দাদাগিৰি অপশাসনে আমাৰ সমাজখন কঙা কৰি পেলাইছিলে আৰু আজি আমি সবে মাৰ বান্ধি থিয় হৈছো আমাৰ সমাজত ভাষা সংস্কৃতি অস্তিত্ব আমাৰ সকলো জাতি জনগোষ্ঠী ৰীতি নীতি সব বাঁচি থাকিব লাগিব আৰু ইয়াৰ কাৰণে আজি আমি ইউপিপিএল দলে এটা নতুন জাগৰণ নতুন সংগ্ৰাম আৰম্ভ কৰিছো যি সংগ্ৰামত নেকি বড় অসমীয়া বঙালী মাইনৰিটি আদিবাসী ৰাভা যিমান জনগোষ্ঠী আছে কোচ ৰাজবংশী সকলোৰে ভাষা সংস্কৃতি ৰীতি নীতি সংস্কৃতি জীৱিত হ'ব লাগিব আগুৱাই যাব লাগিব সেইটো আমি বিচাৰিছো যোৱা 17 বছৰত যি দুৰ্নীতি ভ্ৰষ্টাচাৰ অপশাসন হল আমাৰ জাতি জনগোষ্ঠীৰ মাজত যি ঠগ প্ৰবঞ্চনা কৰিলে হাগ্ৰামা মহিলাৰীয়ে ইয়াৰ এটা প্ৰতিশোধ ৰাইজে ল'বলৈ গৈ আছে ৰাইজ প্ৰতিশোধ মানে হিংসা নহয় হাগ্ৰামা মহিলাৰীৰ ভাষাৰ প্ৰতিশোধ মানে হিংসা আমাৰ ভাষাৰ প্ৰতিশোধ মানে গণতান্ত্ৰিক প্ৰক্ৰিয়া মৰম স্নেহ আৰু সন্মান এই মৰম স্নেহ সন্মান গণতান্ত্রিক প্রক্রিয়ারে আমি প্রতিশোধ লম বিটিসির যেটো নাম বিটিসি মানে দুর্নীতি বিটিসি মানে হিংসা বিটিসি মানে জাতি জনগোষ্ঠীর মাজত মানে মিলা প্ৰীতি নোহোৱা তেনেকুৱা এটা পৰিচয় হাগ্ৰামা মহিলাৰীয়ে যোৱা 17 বছৰত গঢ়ি তুলিছে আৰু আজি কৈছে বিটিআৰত একো নাই ৰাইজ বিটিআৰত এটাই নাথাকিব ইটো হল হাগ্ৰামাৰ দুৰ্নীতি অপশাসন দাদাগিৰি